গৌৰৱ ফ্ৰেন্স ক্লাবৰ অন্যতম সদস্য শিৱসাগৰৰ আমাৰ সমষ্টি যুৱ কংগ্ৰেছৰ সন্মানীয় সভাপতি প্ৰচন্ন হাতী বৰুৱা ডাঙৰীয়াক মই এটা উপহাৰ দিব বিচাৰিছে আমাৰ দিবলৈ মই অনুৰোধ জনাইছোঁ। মই চবকে অনুৰোধ জনাইছো দেই মানুহখিনি বহলাই বহল চাফাই অভিযান অব্যাহত ৰাখিছে আৰু ইয়াৰ জৰিয়তে জন্মদিনটো উদযাপন কৰিব বিচাৰিছে। ইয়াৰ আজি মাননীয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ জনপ্ৰিয় নেতা গৌৰৱ গগৈ ডাঙৰীয়াৰ উপজা দিন আমি শিৱসাগৰ জিলা কংগ্ৰেছ কমিটি আৰু শিৱসাগৰ জিলা মহিলা কংগ্ৰেছ কমিটি আৰু গৌৰৱ গগৈ ফ্ৰেন্স ক্লাবৰ তৰফৰ পৰা তেখেতক আমি উপজা দিনৰ শুভেচ্ছা জনাইছো আৰু উপজা দিনৰ কেক কাটিছো। অকমান দাদা কৈ দিয়ক আমাৰ আজি আমি সকলোৱে পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত মোৰ উপজা দিন উপলক্ষে এটা চাফাই অভিযান আয়োজন কৰা গৈছে। এই ক্ষেত্ৰত আমাৰ ফেন ক্লাবৰ সদস্যসকল আজি ইয়াত আগভাগ লৈছে। পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত যথেষ্ট আমি গুটকা পেকেট, আমাৰ চিপছৰ পেকেট আমি দেখা পালোঁ। এইখিনি আমি যিমান পাৰোঁ আমি অলপ সময়ৰ কাৰণে আমি চাফাই অভিযান চলালোঁ আৰু এনেদৰে আজি সমগ্ৰ চুকে কোণে বিভিন্ন ঠাইত গীৰ্জাঘৰ, মন্দিৰ, নামঘৰ, মছজিদৰ সন্মুখত যি প্লাষ্টিক আৰু লেতেৰা বস্তুখিনি আছে আমাৰ ফেন ক্লাবৰ সদস্যসকলে তাত চাফাই অভিযান চলাইছে আৰু এনেদৰে আমি সদায় ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ আৰু ৰাইজে আমাক সেৱা কৰিবলৈ সুযোগ দিয়ে, পৰামৰ্শ দিয়ে, তাৰ বাবে আমি কামনা কৰিছোঁ। আৰু আমাৰ পৰা যদি ক'ৰবাত ভৱিষ্যত ভুল হয় তেতিয়া আমাক ৰাইজে ক্ষমা কৰিব আৰু কেতিয়াও যে আমাৰ মাজত কোনো অহংকাৰ নোসোমায় তাৰ কাৰণে আমি ভগৱানৰ পৰা প্ৰাৰ্থনা কৰিছোঁ। আমাৰ শিৱসাগৰৰ ৰাইজৰ প্ৰতি মই কৃতজ্ঞতা জনাবলৈ বিচাৰোঁ। যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে নিজৰ বিবেক বোধ প্ৰদান কৰিলে, এটা শিক্ষা বৰ্তমানৰ বিজেপি চৰকাৰক দিবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। লগতে তেখেতৰ লগত মত বিনিময় কৰি পৰৱৰ্তী সময়ত কেনেদৰে আগবাঢ়িলে ভাল হ'ব, কেন্দ্ৰীয় চৰকাৰৰ লগত কি ধৰণে আলোচনা কৰিলে ভাল হ'ব, তেখেতৰ বহুমূলীয় পৰামৰ্শ ল'বলৈ আহিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।